रब्बी आऊज़ु बिका मिन हमाजाति शयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। प्रिय दर्शकबृंद, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক আটাইৰে ওপৰত শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৪৯তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছো। অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা চলি আহি আছে কোরআন মজিদৰ ৩ নং সূৰা আলে ইমৰান। গতিকে আহক ইনশাআল্লাহ আৰম্ভ কৰোঁ সেই একেটি সূৰাৰে ৩১ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল ইন কুনতুম তুহিব্বুনাল্লাহ ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ ওয়া ইয়াগফির লাকুম যুনুবাকুম ওয়াল্লাহু গফুরুর রহিম। রাসূল সাল্লাল্লাহু আলাইহি সাল্লামক উদ্দেশ্য কৰি কোৱা গৈছে যে কৈ দিয়া, কুল ইন কুনতুম তুহিব্বুন আল্লাহ, যদি তোমালোকে আল্লাহক ভাল পাব বিচাৰা, ফাত্তাবিউনি, ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে ফাত্তাবিউনি, মোক অনুসৰণ কৰি চলা, তোমালোকে ইত্তেবা কৰা, মোৰ পিছে পিছে তোমালোকে মোক অনুসৰণ কৰা। ফাত্তাবিউনি। আৰু যদি এই কাম কৰা তেতিয়া কৈছে যে ইউহিব্বুকুমুল্লাহু, এনে কৰিলে ইউহিব্বুকুমুল্লাহু, তোমালোকক আল্লাহে ভাল পাব। ওয়া ইয়াগফিৰ লাকুম যুনুবাকুম, আৰু তোমালোকক ক্ষমা কৰি দিব। যুনুবাকুম, তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰি দিব। ওয়াল্লাহু গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ যথেষ্ট ক্ষমাশীল আৰু পৰম দয়ালু। গতিকে এই আয়াতৰ দ্বাৰা বুজা গৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক ক'বলৈ কৈছে যে যদি তোমালোকে আল্লাহক ভাল পাব বিচাৰা, ইন কুনতুম তুহিব্বুন আল্লাহ, তেন্তে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে মোক অনুসৰণ কৰা। আৰু এই কাম কৰিলে কি হ'ব? আল্লাহে ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ আল্লাহে ক্ষমা কৰি দিব। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে কুল, পুনৰ কৈছে কুল আতিউল্লাহা ওয়াৰ ৰাসূলা ফাইন তাৱাল্লাউ ফাইন্নাল্লাহা লা ইউহিব্বুল কাফিৰিন। প্ৰিয় দৰ্শকবৃন্দ, বিশ্লেষাত্মক দৃষ্টিভংগীৰে এক অতি গুৰুত্বপূৰ্ণ আয়াতত আহি আমি প্ৰৱেশ কৰিছোঁ প্ৰথমবাৰৰ বাবে। যদিও কোরআন মজিদত এই আদেশ বাৰম্বাৰ আমি আগলৈ ইনশাআল্লাহ পাই থাকিম। গুৰুত্বপূৰ্ণ এইবাবেই কোৱা হৈছে আয়াতটোক, যদি যুক্তি আৰু বিশ্লেষাত্মক দৃষ্টিভংগীৰে এই আয়াতৰ প্ৰকৃত অৰ্থ বুজিবলৈ যদি আমি সক্ষম নহওঁ, তেন্তে এই কোরআনৰ পৰা বহু দূৰত আমি আঁতৰি যাব লাগিব। এই কোরআন আমাৰ বাবে মুখ্য বিষয় হৈ নাথাকিব, যিটো বাস্তৱ অৰ্থত আজি চলি আছে। গৰিষ্ঠ সংখ্যক আমাৰ মুছলিম মানুহৰ বাবে এই কোরআন প্ৰিন্সিপাল ছাবজেক্ট নহয়, মুখ্য বিষয় নহয়। কোরআনৰ বাহিৰৰ বিভিন্ন উৎসহে প্ৰকৃত অৰ্থত আমাৰ গৰিষ্ঠ সংখ্যকৰ বাবে মুখ্য বিষয়। গতিকে আহক ইনশাআল্লাহ এই আয়াতটি আমি চৰ্চালৈ আনিব বিচাৰিছোঁ। আহ্বান কৰিম কোরআনৰ তথ্যৰ আধাৰত এই আয়াতটো বিশ্লেষাত্মক দৃষ্টিভংগীৰে প্ৰত্যেকেই নিজে নিজে বিবেচনা কৰক আৰু আপোনালোকৰ নিজা বিবেচনাৰ যি ফল আহিব
নিশ্চিতভাৱে প্ৰত্যেকেই নিজৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। আমি মাথো আগবঢ়াব বিচাৰিছোঁ আজিৰ গৱেষণামূলক অধ্যয়নে এই আয়াত কিদৰে বিশ্লেষণ কৰিব বিচাৰিছে। এই আয়াতৰ অৰ্থ বুজিবলৈ যোৱাৰ আগতে আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় ভালদৰে বুজাৰ চেষ্টা কৰিব লাগিব। এই বিষয়টো হৈছে ইয়াত কোৱা গৈছে আৰ ৰাছুল, বাৰ্তাবাহকজন, দ্য মেছেঞ্জাৰ। এতিয়া ৰচুল বুলি কোৱাৰ লগে লগে আমি কি বুজিম? ৰচুল, ৰাছুলুল্লাহ, আল্লাহৰ বাৰ্তাবাহক। গতিকে ৰচুল হৈছে বাৰ্তাবাহক, তেখেতে বাৰ্তা কঢ়িয়াই আনে। আল্লাহৰ বাৰ্তা তেখেতৰ প্ৰতি নাজিল কৰা গৈছে। তেখেতৰ একমাত্ৰ দায়িত্ব এই বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰি দিয়া। গতিকে ৰচুলৰ কনচেপ্টটো আমি খুব গভীৰভাৱে চিন্তা কৰিব লাগিব। যিহেতু ৰচুল বুলি কোৱা গৈছে, গতিকে এই ৰচুল শব্দৰ লগত যিকোনো ৰচুলৰ ব্যক্তিগত কথা বতৰা ইয়াত কেতিয়াও অহাৰ অৱকাশ নাই। যিহেতু ব্যক্তিগত কথাবোৰৰ দিশত তেখেত আল্লাহৰ বাৰ্তাবাহক হিচাপে নহয়, সেইটো তেখেতৰ ব্যক্তিগত বিষয়। কিন্তু যেতিয়া আমি ৰচুল হিচাপে কনচিডাৰ কৰিম, তেতিয়া প্ৰিন্সিপাল ছাবজেক্ট হ'ব যে কি বাৰ্তা আহিছে। বিকজ তেখেতে মেছেঞ্জাৰৰ কাম কৰি আছে। ইতিমধ্যে আমি পাই আহিছোঁ ৱামা আলাইকা ইল্লাল বালাগ। ইতিমধ্যে আমি পঢ়ি আহিছোঁ যে যদি তোমাৰ আহ্বানক প্ৰতি সিহঁতে সঁহাৰি নজনায়, মানুহে সঁহাৰি নজনায়, তেন্তে তোমাৰ দায়িত্ব একমাত্ৰ পহুঁচাই দিয়া, বালাগ। গতিকে কি পহুঁচাব? ডেফিনেটলি তেখেতৰ ওচৰত বাৰ্তা আহি পাইছে। সেই বাৰ্তাৰে লিখিত স্বৰূপ হৈছে আল কোৰাণ। ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱিত থকাৰ সময়ত তেখেতৰ প্ৰতি যি নাজিল হৈছিল, সেই কথা তেখেতে সংগীসকলকে হওক বা সমগ্ৰ মানুহৰ মাজত তেখেতে সেই বাৰ্তা বিলাই দিছিল। যিসকলে বিশ্বাস কৰিছিল তেখেতৰ এই বাৰ্তাক, তেখেতসকলে হৈছিল যে মুত্তাকি বা মুমিন। আজি আমাৰ মাজত ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱিত অৱস্থাত নাই, কিন্তু এই কোৰাণৰ প্ৰতিটো শব্দ, প্ৰতিটো আয়াত, প্ৰতিটো সূৰা তেখেতৰ মুখৰ বাণী, মুখৰ পৰা ওলাইছে। যাৰ বাবে কোৱা গৈছে যে ইন্নাহু, এই হু দি এই কোৰাণক বুজোৱা গৈছে। ইন্নাহু লাকাউলু ৰাছুলিন কৰিম, নিশ্চয় এয়া এক সন্মানিত বাৰ্তাবাহকৰ মুখৰ বাণী। কাল। গতিকে প্ৰথমতে আমি সেই দিশটো আমি চাব লাগিব যে ৰচুল হিচাপে যেতিয়া আমি কাৰোবাক কনচিডাৰ কৰিম, আল্লাহৰ মনোনীত, তেতিয়া আমি ৰচুল হিচাপে আমি যেতিয়া চাম, তেতিয়া নিশ্চিতভাৱে তেখেতৰ আমি বাৰ্তাখিনিকহে একমাত্ৰ গুৰুত্ব দিব লাগিব। এই বাৰ্তাৰ উপৰিও তেখেতৰ ব্যক্তিগত বিভিন্ন দিশ থাকিব পাৰে, কিন্তু সেই দিশটো কিন্তু ৰচুলৰ যি পৰিধিৰ বাহিৰৰ বস্তু। কাৰণ তেখেতে কি খাই ভাল পায়, কেনেকৈ বহি ভাল পায়, ইত্যাদি কথাবোৰ কিন্তু বাৰ্তাত সন্নিৱিষ্ট হোৱা নাই। গতিকে এই কথাখিনি ৰচুলৰ কনচেপ্টটো আমি খুব গুৰুত্ব সহকাৰে আমি প্ৰথমতে বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াত কোৱা গৈছে যে আতিউল্লাহ, আল্লাহক মানা, অবে আল্লাহ, ৱা আৰ ৰাছুল। দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা ইয়াত আমি মন কৰিবলগীয়া, আৰবী ভাষা সাহিত্যৰ দিশৰ পৰা ইয়াত যিটো ৱাও ব্যৱহাৰ কৰা গৈছে, এই ৱাওক আৰবীত কোৱা হয় হাৰফু আতফিন। ইংৰাজীত যাক কনজাংচন বুলি কোৱা হয়, অৰ্থাৎ দুটা বাক্যক সংযোগ কৰে এই ৱাৱে। গতিকে গৰিষ্ঠ সংখ্যক স্থানতে এই ৱাওৰ অৰ্থ
আৰু হিচাপে যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া বাক্যটো সুন্দৰভাৱে তাৰ অৰ্থ প্ৰকাশ পাব। সেই বুলি কথা এই নহয় যে ৱাৱে একমাত্ৰ যে সদায় আৰুৱে বুজাব, এনেকুৱা ধৰণৰ কোনো কথা নহয়। ইয়াত যদি আমি আৰু লৈ পেলাই আয়াতটোক চাওঁ তেতিয়াহ'লে আমি এই অৰ্থ আহিব যে কুল কৈ দিয়া আতিউল্লাহ আল্লাহক মানা ৱা আৰ ৰাছুল আৰু বাৰ্তাবাহকক। তেতিয়াহ'লে মনাৰ ক্ষেত্ৰত আমাৰ বিষয়বস্তু দুটা আহি পৰিল, এটা হৈ গ'ল আল্লাহ, আনটো হৈ গ'ল বাৰ্তাবাহক। যদি মান্য আমাৰ দুজন হয় তেতিয়া আমাৰ যি মুখ্য কলিমা লা ইলাহা ইল্লা আল্লাহ, কোনো মান্য নাই আমাৰ এক্সেপ্ট আল্লাহ, এই মুখ্য কলিমাত মুখ্যম আঘাত সানিব। যদি ৱাওক আমি আৰু বুলি লৈ আমাৰ মান্য দুটা দিশত যদি আমি ভাগ কৰি লওঁ, গতিকে এই দিশবোৰ চাবলগীয়া আছে। ইয়াত ৰচুল হিচাপে আল্লাহৰ বাৰ্তা লৈ আহিছে, গতিকে আল্লাহ হৈছে এক অদৃশ্য সত্তা। আল্লাহক আমি আতিউল্লাহ বুলি কোৱাৰ লগে লগে আল্লাহক মানা, আমি আল্লাহক কি মানিম, কেনেকে মানিম? আল্লাহ অদৃশ্য সত্তা, আল্লাহক কোনো দৃষ্টিয়ে চাব নোৱাৰে, দেখা পাব নোৱাৰে। গতিকে নিশ্চিতভাৱে আমাক এটা মাধ্যম লাগিব, আৰু সেই মাধ্যমটোৱে হৈছে আল্লাহৰ মনোনীত প্ৰতিনিধি, তেখেতে নিৰ্বাচিত কৰিছে, যাক তেখেতৰ বাৰ্তাবাহক হিচাপে আল্লাহৰ দ্বাৰা মনোনীত হৈছে। গতিকে কোৰাণ মজিদত আমি পাম ৰচুলক মানা, ৰচুলক অনুসৰণ কৰা মানে আল্লাহকেই অনুসৰণ কৰা। ইনশাআল্লাহ এই কথা বতৰাবোৰ আমি পাম। গতিকে সেই দিশটো আমি মন কৰিব লাগিব। তেখেতৰ বাৰ্তা, যিহেতু আল্লাহ হৈছে এক অদৃশ্য সত্তা, আমি ডাইৰেক্টলি আমি আল্লাহক মনাৰ কোনো উপায় নাই। এই কোৰাণ মজিদৰ যি বাণী, চ'ৰ্চ আল্লাহ, কিন্তু কৌলে ৰচুল, মুখৰ বাণী কিন্তু ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামৰ, অৰ্থাৎ বাৰ্তাবাহকজনৰ। সেয়েহে এই বাৰ্তা যেতিয়া ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ পৰা ওলাইছে আৰু আমি মানিছোঁ, গতিকে সেই বাৰ্তা মনা মানে প্ৰত্যক্ষভাৱে আমি আল্লাহকে মনা হৈছে। এই দিশবোৰ আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি চোৱাৰ প্ৰয়োজন আছে। সাধাৰণভাৱে আমি গৰিষ্ঠ সংখ্যকে আমাক যি বুজোৱা গৈছে বা অনুবাদতো আছে যে আল্লাহক মানা অৰ্থাৎ এক কিতাবলে ইংগিত কৰে। আল্লাহ মানে কিতাবক মানা। এই কিতাপ কাৰ মাধ্যমত আহিলে, এই দিশটো আমি চাব লাগিব। আৰু আল্লাহক মানা মানে এই কিতাবক মানা, আৰু বাৰ্তাবাহকক মানা মানে এই কিতাপৰ বাহিৰৰ চ'ৰ্চক মানা। মাজা আল্লাহ, এই সাংঘাতিক কথা। আমাৰ মান্য কেতিয়াও দুজন হ'ব নোৱাৰে। লা ইলাহা ইল্লাল্লাহ আমাৰ কলিমাত কিন্তু মুখ্যম আঘাত আহিব যদি আমি মান্য দুজন কৰোঁ। মান্য সদায় এজনেই, যিহেতু আল্লাহ এক অদৃশ্য সত্তা, গতিকে আল্লাহে নিৰ্বাচিত কৰিছে, আল্লাহে মনোনীত কৰিছে তেখেতৰ বাৰ্তাবাহকক। গতিকে সেই বাৰ্তাবাহকৰ কথা আমি অনুসৰণ কৰি চলা মানেই হৈ গ'ল আল্লাহক অনুসৰণ কৰা। চ'ৰ্চ অনলি দ্য কোৰাণ। ৰচুল সাল্লাল্লাহু আলাইহি সাল্লাম আজি জীৱিত নাই, কিন্তু এই কোৰাণৰ প্ৰতিটো বাণীৰ মাজত ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামে জীৱন্ত ৰূপত কিয়ামতৰ দিনলৈকে তেখেতৰ মুখৰ কথা সদায় জীৱন্ত ৰূপত আমাৰ মাজত ইনশাআল্লাহ ৰোজ কিয়ামত দিনলৈকে চলি থাকিব। যিহেতু আমাৰ সেই সৌভাগ্য নহ'ল তেখেতৰ সৈতে প্ৰত্যক্ষ সাক্ষাৎ হোৱাৰ, কিন্তু আজি যদি আমি তেখেতৰ মুখৰ কথাৰ লগত যদি আমি বিশ্বাসত আনি আমি আগবাঢ়ি যাওঁ, নিশ্চিতভাৱে আমি সেইগৰাকী ৰচুলকে অনুসৰণ কৰা হ'ব, যিগৰাকী ৰচুলক প্ৰতি আল্লাহ তেখেতৰ বাণী নাজিল কৰিছিলে।
গতিকে প্ৰিয় দৰ্শকবৃন্দ, দীঘলীয়া হৈছে অলপ আয়াত এটাই, কিন্তু যেহেতু ই অতি গুৰুত্বপূৰ্ণ আয়াত, ইয়াক যদি আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে গোটেই কথা বতৰাবোৰ আমি নিৰপেক্ষভাৱে যুক্তিৰ আধাৰত, কোৰাণৰ তথ্যৰ আধাৰত যদি আমি বিবেচনা নকৰোঁ, পৰম্পৰাৰ ওপৰত যদি আমি আৱেগ লৈ চলিবলৈ যাওঁ, তেন্তে হয়তো আমি বিপদৰ সন্মুখীন হ'ব লাগিব। যেহেতু আল্লাহৰ দ্বাৰা মনোনীত দিন ইছলাম আৱেগৰ ওপৰত কেতিয়াও নচলে। দিন ইছলাম প্ৰতিষ্ঠিত আল কোৰাণৰ ওপৰত, আল্লাহৰ বাণীৰ ওপৰত, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ কথাৰ ওপৰত। আৰু এই কথাখিনিয়ে একমাত্ৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ পৰা অহা বুলি মহান আল্লাহৰ অনুমোদন আছে। তেখেতেই কৈছে, ইন্নাহু লাকাউলি ৰাসূলিন কাৰীম। ইয়াৰ বাহিৰৰ যিয়ে উৎস থাকক নাথাকক, সেই উৎসৰ কথা বতৰাবোৰ আমাৰ বাৰ্তাবাহকগৰাকীৰ মুখৰ বাণী বুলি আল্লাহৰ অনুমোদন নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেই দিশটো। মই কাৰো বিৰোধিতাও কৰিব যোৱা নাই। প্ৰত্যেকৰে নিজৰ নিজৰ অধিকাৰ আছে। যেহেতু আয়াতৰ দাবী, এই চৰ্চা যদি আমি নানো, তেন্তে এই আয়াতৰ দাবী পূৰ্ণ নহ'ব। মহান আল্লাহে আমাক এই আয়াতৰ ওপৰত যি জ্ঞান দিছে, আল্লাহক দিয়া জ্ঞানৰ আধাৰত আমাৰ এই চৰ্চা আমি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। বাকী সিদ্ধান্ত বিবেচনা আপোনালোকে প্ৰত্যেকেই নিজে নিজে কৰি ল'ব আৰু নিজৰ সিদ্ধান্ত নিজে ল'ব। আমি মাথো আগবাঢ়ি আহিছোঁ। এই কোৰাণ যে আমাৰ মুখ্য পাঠ্য, এগৰাকী অতি ক্ষুদ্ৰতম পাঠক হিচাপে আপোনালোকৰ আগত এই কোৰাণৰ বাণী দাঙি ধৰাৰ এক ক্ষুদ্ৰ প্ৰয়াসে কৰিছোঁ। ইয়াত কোনো জোৰ জবস্তিৰ কথা নাই, কোনো বিতৰ্কৰ কথা নাই, আন কোনো ধৰণৰ উদ্দেশ্য লৈ আমি আপোনালোকৰ আগতলৈ অহা নাই। গতিকে দৰ্শকবৃন্দ, বিষয়বস্তু দীঘলীয়া হৈছে অলপ, গতিকে আপোনালোকে প্ৰত্যেকেই এই আয়াতৰ ওপৰত খুব সূক্ষ্ম দৃষ্টিৰে ল'ব। আৰু আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে আজিৰ গৱেষণালব্ধ অধ্যয়নে এই আয়াতটো কিদৰে অনুবাদ কৰিছে। কৈ দিয়া, আতিউল্লাহ, আল্লাহক মানা, ৱা আৰ ৰাছুল, ইয়াত ৱাৱে অৰ্থাৎ বুলি ক'লেও ই কিন্তু হাৰফে আতফিনৰ কাম কৰিব। ই সংযোগ কৰিব দুটা বাক্য, কেৱল যে আৰু এই দুটা বাক্যক যোগ কৰিব সেনে কথা নহয়। অসমীয়া ভাষা সাহিত্যত এনে আৰু বহুতো শব্দ আছে যি শব্দই কনজাংচনৰ কাম কৰিব। গতিকে ইয়াত যদি আমি লওঁ আতিউল্লাহ, আল্লাহক মানা, ৱা আৰ ৰাছুল, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকজনক, এই অৰ্থ যদি লওঁ, ইতিমধ্যে আমি চৰ্চালৈ অনা যিমানবোৰ বিষয়বস্তুৰ কমপ্লেক্সিটি আছে, সেই কমপ্লেক্সিটি অতি সুন্দৰভাৱে দূৰ হৈ এক চিধা পথত আমি কোৰাণ লৈ ইনশাআল্লাহ প্ৰত্যেকে আগবাঢ়ি যাব পাৰিম। তাৰ পাছত কৈছে যে ফাইন তাৱাল্লাহ, যদি এই কাম নকৰা, অৰ্থাৎ আল্লাহক মানা আৰু তেখেতৰ বাৰ্তাবাহকগৰাকীক মানা, যদি এই কাম নকৰি তোমালোকে ঘূৰা, ফাইন তাৱাল্লাহ, যদি তাৰ পৰা ঘূৰি দিয়া, ফাইন্নাল্লাহ লা ইউহিব্বুল কাফিৰিন, নিশ্চয় আল্লাহে লা ইউহিব্বু, ভাল নাপায়, আল কাফিৰিন, অবিশ্বাসকাৰীসকলক, অগ্ৰাহ্যকাৰীসকলক। যেহেতু আল্লাহে এটা কথা কৈছে, সেই কথা 100% সত্য, তাক আমি ধৰিবই লাগিব। তাত যদি আমি খেলি মেলিলে গুচি যাওঁ, তেতিয়াহ'লে সেই কাফিৰত পৰিণত হৈ যাব। তাৰপিছত মহান আল্লাহে কৈছে, ইন্নাল্লাহা উস্তাফা আদামা ওয়া নূহান ওয়া আলি ইব্ৰাহিম ওয়া আলি ইমৰান আলাল আলামিন। ইন্নাল্লাহা, নিশ্চয় আল্লাহে, উস্তাফা, নিৰ্বাচিত কৰিছে, মনোনীত কৰিছে, আদামা, আদমক, ওয়া নূহান, নূহক, ওয়া আলি ইব্ৰাহিম, আৰু ইব্ৰাহিমৰ বংশধৰ সকলক, ওয়া আলি ইমৰান, আৰু ইমৰানৰ বংশধৰ সকলক,
আলাল আলামিন, এই বিশ্ববাসীৰ ওপৰত এক স্থান দিছে, নেতৃত্ব দিছে। জুৰৰিয়াতান বা'দুহা মিন বা'দিন, তেওঁলোকৰ জুৰৰিয়াতান, তেওঁলোকৰ পৰৱৰ্তী বংশধৰসকলৰ পৰা, বা'দুহা মিন বা'দিন, কিছুমানক আন কিছুমানৰ পৰা, অৰ্থাৎ পৰৱৰ্তী বংশধৰ সকলোকে দিয়া নাই, তেওঁলোকৰ কিছুমানক আন কিছুমানৰ পৰাও মহান আল্লাহে নিৰ্বাচিত কৰিছে। তাৰ পাছত কৈছে যে ৱাল্লাহু সামিউন আলিম, নিশ্চয় আল্লাহে সকলো শুনে আৰু সকলো জানে, সকলো জ্ঞানৰ অধিকাৰী। তাৰ পাছত কৈছে ইজ কালাতিল ইমৰাআতু ইমৰানা, ইজ কালাতি, যেতিয়া ক'লে, ইমৰাতুল ইমৰানা, ইমৰানৰ পত্নীয়ে যেতিয়া ক'লে, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্নী, নিশ্চয় মই, নজৰতু, প্ৰতিজ্ঞা কৰিছো, মই ডিচিশ্যন লৈছো, মই সিদ্ধান্ত লৈছো, লাকা, তোমাৰ বাবে, মা ফি বাতনি, যি মোৰ গৰ্ভত আছে, মা ফি, এই কথাষাৰ কৈছে ইমৰানৰ পত্নীয়ে কোৱা বুলি কৈ আছে যে নিশ্চয় মই সিদ্ধান্ত লৈছো তোমাৰ বাবে, আল্লাহৰ প্ৰতি কৈছে যে তোমাৰ বাবে, যে যি মোৰ গৰ্ভত আছে, মা ফি বাতনি মুহাৰৰাৰান, তোমাৰ বাবে উৎসৰ্গা কৰিবৰ কাৰণে, ডেডিকেট কৰিবৰ কাৰণে মই সিদ্ধান্ত লৈছো মোৰ গৰ্ভত যি আছে। অৰ্থাৎ সেই সময়টোত নিশ্চিতভাৱে আমি গম পাওঁ যে গৰ্ভৱতী অৱস্থাত ইমৰানৰ পত্নী আছিল। গতিকে সেই সময়ত ইমৰানৰ পত্নীয়ে আল্লাহক কৈছে যে মই সিদ্ধান্ত লৈছো মোৰ গৰ্ভত যি আছে মই তোমাৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছো। ফাতাকাব্বাল মিন্নি, গতিকে মোৰ ফালৰ পৰা গ্ৰহণ কৰা, মিন্নি, মোৰ ফালৰ পৰা তুমি গ্ৰহণ কৰা মোৰ এই প্ৰতিজ্ঞা। ইন্নাকা আনতাস সামিউল আলিম, নিশ্চয় তুমি সকলো শুনা আৰু সকলো জানা। ফালাম্মা ৱাদাআতহা, যেতিয়া তাইক প্ৰসৱ কৰিলে, ইমৰানৰ পত্নীয়ে ফালাম্মা, যেতিয়া ৱাদাআতহা, হা দি পেলাই স্ত্ৰীক বুজাই আছে, তাইক প্ৰসৱ কৰিলে, কালাত, তেতিয়া ক'লে, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্নী ৱাদাഅতুহা উনছা, হে মোৰ প্ৰতিপালক, ইন্নী, নিশ্চয় মই, ৱাদাഅতুহা উনছা, নিশ্চয় মই কন্যা সন্তান প্ৰসৱ কৰিলো। প্ৰসৱ কৰাৰ পাছত আল্লাহক কৈছে ৱাল্লাহু আ'লামু বিমা ৱাদাআত, আৰু আল্লাহে, ৱাল্লাহু আ'লামু, আল্লাহে ভাল ধৰণে জানে, বিমা ৱাদাআত, যি প্ৰসৱ কৰিছে তাই, সেই বিষয়ে পুত্ৰ সন্তান নে কন্যা সন্তান আল্লাহে ভাল ধৰণে জানে। ৱালাইছা জাকাৰু কাল উনছা, আৰু পুৰুষ কেতিয়াও নাৰীৰ দৰে হ'ব নোৱাৰে। ৱালাইছা জাকাৰু কাল উনছা, নাৰীৰ দৰে পুৰুষ কেতিয়াও হ'ব নোৱাৰে। তাৰ পাছত কৈছে যে ৱা ইন্নী সাম্মাইতুহা মাৰিয়ামা, আৰু নিশ্চয় মই তাইৰ নাম ৰাখিছো মাৰিয়াম। ৱা ইন্নী উইজুহা বিকা, ৱা ইন্নী, আৰু নিশ্চয় মই, উইজুহা বিকা, তাইৰ বাবে তোমাৰ ওচৰত আশ্ৰয় বিচাৰিছো। ৱা যুৰ্ৰিয়াতাহা, আৰু তাইৰ পৰৱৰ্তী বংশধৰসকলক বাবে মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰিছো, মিনাছ শাইতানিৰ ৰাজিম, সেই অভিশপ্ত শয়তানৰ পৰা মই তোমাৰ ওচৰত পানাহ বিচাৰি আছো, আশ্ৰয় বিচাৰি আছো। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমি যদিও আজি বৰ বিশেষ আয়াত আগবাঢ়িব নোৱাৰিলোঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই কোৰআন অনুবাদ চৰ্চা ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ।
रब्बना आमन्ना बिमा अंजलता फक्तुबना मअस साहिदीन। सलामुन अलैकुम।